ঠিকাদার দুর্নীতি বন্ধ করো পিডব্লিউডির বিভাগীয় মন্ত্রী হাই হাই পিডব্লিউডির কাম নাই পিডব্লিউডি মন্ত্রী কাম নাই আসিনুর হোসেন গো ব্যাক আসিনুর হোসেন গো ব্যাক ঠিকাদারের দুর্নীতি নচলিব আমার দাবি ন্যায্য দাবি ঠিকাদারের লাইসেন্স বর্জন কৰিব লাগিব রাস্তাঘাটের দুর্নীতি বন্ধ করো চিনিমারি মানবুরি রোড পুনর মেরামতি কৰিব লাগিব আপোনাৰ চিনেমাৰীৰ পৰা হাতচাৰালৈকে প্ৰায় 15 কিলোমিটাৰ ৰাস্তা হ'ব। এই ৰাস্তাৰ কামটো আজি প্ৰায় 2 বছৰ মানৰ পৰাই আগৰ পৰাই কৰি আছে, কিন্তু ইমান দিন আচলতে লেহেমগতিত হৈ আছিল। কিছুদিনৰ পৰা কাৰ্পেটিঙৰ কাম যিটো কাৰ্পেটিঙৰ কাম কৰি আছে, কিন্তু কাৰ্পেটিঙৰ কামৰ আগতে যিবিলাক আপোনাৰ গিটি যিটো পাথৰৰ কাম আছে এইটো তলত একেবাৰে দিয়া নাই। আগৰ যিখিনি মানে পকী পথ আছিল আমাৰ সেইটো কামেৰে আচলতে তাৰ ওপৰেদি কাৰ্পেটিং কৰিছে। প্ৰথম লেয়াৰটো কৰিছে, ছেকেণ্ড লেয়াৰ যিটো আছে ছেকেণ্ড লেয়াৰটো আপোনাৰ কাম কৰোঁতে তেওঁলোকে কোৱা মতে আমি এষ্টিমেট চোৱা নাই, কিন্তু তেখেতসকলে কোৱা মতে যে 1 ইঞ্চি কৰিব লাগে, কিন্তু ইয়াতে চাইছোঁ 1 ইঞ্চিৰ 4 ভাগৰ 1 ভাগো মানে আচলতে পিছখন পৰা নাই। আৰু এতিয়া যেতিয়া গাড়ী এটা যায়, যেতিয়া গাড়ী এটা চলাচল কৰিব, গাড়ী যেতিয়া চকাখন ঘূৰে, সেই চকাখন ঘূৰাৰ লগে লগে সেই যিসমূহ পিচ আছে পিচসমূহ গাড়ীৰ লগতে উঠি যায়। কাৰণ এইটোৱে যিটো পাথৰৰ লগত যিটো পিচ তেওঁলোকে মিহলি কৰি যিটো গৰম কৰে সেইটোৰ পৰিমাণ একেবাৰে কম হৈছে। আজিৰ পৰা 7 বছৰ আগতে এইটো ৰাস্তা হৈছিল, মাত্ৰ 1 বছৰহে এইটো ৰাস্তা লাষ্টিং কৰিছিল। এইবাৰো তেনেকুৱা লাগি আছে যে এইবাৰ কিজানি 6 মাহ লাষ্টিং নকৰিব। ইমান কোটি টকা খৰচ কৰি ইমান ডাঙৰ ৰাস্তা এটা বনাই যদি লাষ্টত যদি আপোনাৰ 6 মাহ নচলে তেনেহ'লে এইটো কাম কৰাতকৈ নকৰাই ভাল। আচলতে বহুত লেহেমগিত হৈছিল, বহুত ঘাত প্ৰতিঘাতৰ মাজত 6 বছৰ আমি এইটো ৰাস্তাৰে ভুগিলোঁ। গতিকে কামখিনি একেবাৰে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ আচলতে ইয়াৰ অংকত আচলতে ডাঙৰ আচলতে নেতা পালি নেতাসকলে আচলতে ইয়াতে কমিশ্যন ৰাজ চলাই আছে। নিশ্চিতভাৱে কমিশ্যন ৰাজ যদি নচলাৰ হয় নিশ্চিতভাৱে ইমান বেয়াকৈ ইমান নিম্ন খাপৰ কাম এইটো ৰাস্তাত কোনোপধ্য নহ'লে হয়। আমি ইতিমধ্যে আমাৰ সংগঠনৰ মজিয়াত ইতিমধ্যে আলোচনা কৰিছোঁ। কাইলৈ DC অফিচত যাম, PWD অফিচাৰৰ লগত যিজন ADC আছে তাৰ লগত লগ কৰি আমি এটা মেমৰেণ্ডাম তেখেতক দাখিল কৰিম। যিদৰে আচলতে দুৰ্নীতি ইয়াতে লুণ্ঠন ৰাজ চলাই আছে, গতিকে কামখিনি অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষই উচ্চ পৰ্যায়ৰ তদন্ত কৰি ইয়াতে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰক। নহ'লে কিন্তু ইয়াৰ পৰিণাম কিন্তু ঠিকাদাৰ আৰু তেওঁলোকৰ কৰ্তৃপক্ষ কিন্তু ইয়াৰ পৰিণাম ভুগিব লাগিব। মই এটা দাবী উত্থাপন কৰিছোঁ যে ঠিকাদাৰ যিজন আছে তাছিনুৰ ৰহমান, তেখেতৰ যি গাৰফাইতি আৰু মমতালিভাৱে যে এইখন কাম কৰাই আছে, তেওঁ যে লুণ্ঠন ৰাজ চলাই আছে, কাক কমিশ্যন দি আছে, সম্পূৰ্ণৰূপে তথ্য আগাৰ তদন্ত কৰি এইটো উচ্চ পৰ্যায়ৰ এখন তদন্ত হ'ব লাগে। আজিৰ পৰা 4 দিন আগত কাম কৰিছে, চাইছে আপোনালোকে পকীসমূহ কিন্তু উঠি গৈ আছে। আচলতে কিমান দিন 15 দিনৰ ওপৰত লাষ্টিং নকৰে, মই লিখি দিব পাৰিম। 15 দিনৰ ওপৰত যিটো লাষ্ট কাটফাট কৰিছে 15 দিনৰ ওপৰত লাষ্টিং নকৰে। হয়, আপোনালোকে দেখিবলৈ পাইছে যে চেনিমাৰীৰ পৰা হাতচাৰালৈকে যিটো ৰাস্তা PWD ৰাস্তা কৰি আছে ঠিকাদাৰ তাছিনুৰ ৰহমান, তেখেতে ইয়াৰ আগতে আমি দেখিবলৈ পাইছোঁ যে তেখেতে যিখিনি ঠাইত কাম কৰে তাত আমি বহুত দুৰ্নীতি হোৱা আমি দেখিবলৈ পাইছোঁ। আৰু তেখেতক যদি সেইটো অৱগত কৰা যায় তেতিয়া তেখেতে বহুত ধৰণৰ মানে ভয় ভাবুকি দেখুৱাই, তেখেতে ৰাজনীতিক মানে পাৱাৰ দেখুৱাই তেখেতে মানে এই কামবিলাক কৰি আছে। আৰু আমি দাবী জনাইছোঁ যে উপায়ুক্ত মহোদয়ক তথা PWD যিজন মন্ত্ৰী আছে তেখেতক আমি দাবী জনাইছোঁ তেখেতৰ লাইচেন্সখন কৰ্তন কৰিব লাগে, কাৰণ তেখেতে বহুতো মানে খামখেয়ালি কৰি মই মাতালি কৰি তেখেতে কামবিলাক কৰি আছে। আপোনালোকে জানে যে এখন ৰাস্তা চৰকাৰে যেতিয়া ধাৰ্য কৰি দিয়ে তাৰ পিছত প্ৰায় 15-20 বছৰ পিছতহে এই ৰাস্তাখন মানে নেক্সট টাইম মানে ধাৰ্য কৰে। গতিকে এটা ৰাস্তা যদি বেয়াকৈ কৰে তেনেহ'লে 6 মাহ বা 1 বছৰ পিছত যদি বেয়া হৈ যায় তেনেহ'লে এই অঞ্চলৰ ৰাইজ লাখ মানুহ এই ৰাস্তা দি অহা যোৱা কৰে। প্ৰায় 20 পৰা 30 কিলোমিটাৰ ৰাস্তা, এই ৰাস্তাখিনিৰ মানুহ যেতিয়া বৰপেটালৈকে যাবলৈ বিচাৰে তেনেহ'লে 1 ঘণ্টাৰ ঠাইত 3 ঘণ্টা সময় লাগি যায়। এজন বিধায়ক বা MPৰো কিন্তু দায়িত্ব আছে যে তেখেতৰ সমষ্টিৰ ৰাস্তাখন কেনেকৈ কৰি আছে তেখেতে কিন্তু সেইখিনি তদন্ত কৰিব লাগে। আমি বিধায়ক তথা আমাৰ যিজন MP আছে তেখেতক আমি দাবী জনাইছোঁ যে আপোনালোকে আহি আপোনালোকৰ সমষ্টিৰ যি ৰাস্তা কৰি আছে এই ৰাস্তাখন সঠিকভাৱে কৰি আছে নে নাই আপোনালোকে আহি এবাৰ চাব লাগে। আৰু যিজন আমাৰ উপায়ুক্ত মহোদয় আছে তেখেতক আমি দাবী জনাইছোঁ যে আপুনি নিজে আহি এই ৰাস্তাখন সঠিকভাৱে হৈছে নে নাই সেইটো তদন্ত কৰিব লাগে। আৰু যদি হোৱা নাই তেনেহ'লে এই যিজন ঠিকাদাৰে কাম কৰি আছে ৰাজনৈতিক ক্ষমতা দেখুৱাই তেখেতৰ লাইচেন্সখন কৰ্তন কৰিব লাগে। আৰু আমি আমচুৰ পৰা দাবী জনাইছোঁ যে ৰাস্তাৰ যি দুটা ছাইডত যিটো বাম দিব লাগে, ছাইড বাম দিব লাগে, এই বামটো কিন্তু এতিয়ালৈকে আমি দেখিবলৈ পোৱা নাই। এইখিনি যদি দিয়া নহয় বৰষুণ আহিলে কিন্তু পিচবিলাক উঠি যাব। আৰু এই কামখিনি যি কৰিছে আমি দেখিবলৈ পালোঁ যে বৰিৰে মোহাৰিলে সেই পিচবিলাক উঠি যায়। গতিকে ইমান নিম্নগামী কাম, ইমান কোটি টকাৰ কাম, চৰকাৰৰ টকা
এই কমিশনৰ অংক লৈ যে তেখেতসকলে এনেকুৱা নিম্ন কামৰ কাম কৰি আছে, ৰাইজৰ যে ভুগিব লাগিব এইটো কিন্তু নিশ্চিত। গতিকে আমি আকৌ আমাৰ বিধায়ক তথা MP লগতে আমাৰ উপায়ুক্ত মহোদয়ক দাবী জনাইছোঁ, আপোনালোকে আহি এই ৰাস্তাখন সঠিকভাৱে যাতে হয়, এই অঞ্চলৰ ৰাইজৰ যাতে সুবিধা হয় তাৰ কাৰণে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক। 3 দিন বা 4 দিন হৈছে, কিন্তু আজি 3-4 দিন পিছত হোৱাৰ পিছতো বৰিৰে মোহাৰিলে সেইবিলাক উঠি যায়। ইয়াত কিমান নিম্নগামী যে কাম হৈছে এইটো আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিব, আৰু বিভাগীয় কৰ্তৃপক্ষই আহিলে ইয়াত নিশ্চয় এইটো ওলাই যাব। চেনিবাৰীৰ পৰা মইনগুৰিলৈকে যিটো ৰাস্তাৰ কাম হৈ আছে, এইটো বহুত নিম্ন খাবৰ কাম হৈ আছে। আমাৰ এইটো ৰাস্তাত মাজে মাজে এনেকুৱা হৈ আছে, কিছুমান ঠাইতো 1-2 চোতামান হৈছে, আৰু এইটো আমি ভৰি দি অলপ কি কৰিলে ঠেলা মাৰিলে এইটো উঠি যায়। গতিকে আমি এইটো অনুৰোধ জনাইছোঁ, এই বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ এই কামটো যাতে একদম ভালকৈ কৰি দিয়ে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।